শ্রী কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম। ভাগৱত প্ৰশংসা সকলো নিগম কল্পতৰু তাৰ ভাগৱত সুকমুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰসমৃত পৰম সন্তোষে পিউক ৰসমৃত। ভাগৱত মূৰ্তি ৰাম প্ৰথম দ্বিতীয়স্কন্ধে শৰণ দুতৈ তৃতীয় চতুৰ্থে জাৰ হৈ উৰুদ্বৈ নাভিদেশে পঞ্চম ষষ্ঠে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেশে নৱম দশমে জাৰ তুণ্ড একাদশে ললাট দশে ভৈলা মুণ্ড হেন ভাগৱতৰ মূৰ্তি অতি মনোহৰ তমালখ দৃশ্যবৰ্ণ শ্যাম কলে বৰ হৰি ৰাম 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 হৰি ৰাম 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 ৰাম। ওম নমো ভগৱতী বাসুদেৱায়। ওম নমো ভগৱতী বাসুদেৱায়। ওম নমো ভগৱতী বাসুদেৱায়। পৰম শ্ৰদ্ধাৰ সমস্ত
ভকত প্ৰাণ বৈষ্ণৱ বৃন্দ, আই মাতৃসকল, প্ৰতিঘৰ গৃহস্থী আশ্ৰমীৰ ভূত ভৱিষ্যত আশা আৰু ভৰসাৰ ফলস্বৰূপ যুৱক যুৱতীসকল ও নিষ্পাপ দেৱশিশু, আজি আমি এটি বহুতো ডাঙৰ অধ্যায় লৈ আপোনাসৱৰ কাষলৈকে আহিছোঁ। যিহেতু যিটো আজি আমি আপোনাসৱৰ আগত প্ৰকাশমান কৰিব বিচাৰিছোঁ, আমি অতি মূৰ্খমতী এনেহেন প্ৰকাশ কৰিব পৰা আমাৰ কোনো শক্তি নাই। যিহেতু ভাগৱতৰ মূল শ্লোকভাগী যিটো মংগলাচৰণ বুলি কোৱা হয়, ভাগৱতৰ মংগলাচৰণ শ্লোকভাগী জন্মাদ্যস্য, এই শ্লোকভাগী আমি আজি সংস্কৃতৰ পৰা শুদ্ধ যি উচ্চাৰণ আৰু লগতে তাৰ গতানুগতিক অৰ্থ সম্বলিত প্ৰকাশমান কৰিবলৈ আগবাঢ়িছোঁ। কিন্তু এনেকুৱা এক যি নেকি ভাগৱতৰ সমস্ত ভাগৱতৰ সাৰ মৰ্ম লুকাই আছে, এনেকুৱা শ্লোকভাগী সংস্কৃতৰ শুদ্ধ উচ্চাৰণ তথা অনুবাদ কৰিবলৈ যোৱাটো আমাৰ দৰে মূৰ্খমতী ব্যক্তিৰ এক শুদ্ধ বুলি ক'ব নোৱাৰি। তথাপিও আমি জানিবলৈ ইচ্ছা কৰি থকা এই শ্লোকভাগী বহুতো ইচ্ছা গৈ আছিল, বহুতো গ্ৰন্থ পঢ়িবলগীয়া হৈছে, বহুতো সন্ত মহন্তৰ কাষ চাপিবলগীয়া হৈছে। তাৰ পিছতহে এই শ্লোকভাগীৰ বিষয়ে আমাৰ ক্ষুদ্ৰ ভাৱনাৰে আপোনাসৱৰ আগত যি পাৰোঁ আমি প্ৰকাশমান কৰিবলৈ বিচাৰিছোঁ। অৰ্থাৎ ভাগৱতৰ যে এই সংস্কৃত শ্লোকভাগী, এইটো প্ৰান্তীয় ভাষা বুলি কয়, অৰ্থাৎ প্ৰাচীন বুলি কয়। প্ৰাচীনতম এই প্ৰান্তীয় তথা সংস্কৃত যি দেৱভাষা বুলি কয়, ইয়াৰ যদি কিছু ব্যতিক্ৰম হয় উচ্চাৰণত, ঠিক তেতিয়া বহুতো ওলট পালট হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে এই শ্লোকভাগী অকণমানকে হ'লেও যদি তাৰ সঠিক জ্ঞানটো উদ্ভাৱন কৰিব পৰা নাযায় বা শ্লোকভাগীৰ তত্ত্বমূলক দিশটো যদি অকণমানো জনা নাযায় আৰু তাৰ শুদ্ধ উচ্চাৰণৰ বিষয়েও যদি অকণমান জনা নাযায়, তেতিয়া কিন্তু ভাগৱত খুলিবলৈ আগবঢ়াটো উচিত কেতিয়াও নহয়। কাৰণ ইয়াৰ পৰা ভাগৱতৰ সঠিক মাপকাঠি নাপাব যদিহে শুদ্ধ উচ্চাৰণ নহয়। আৰু এই শুদ্ধ উচ্চাৰণৰ নোহোৱাৰ বাবে
সেই ভাগৱত সঠিক জ্ঞান তথা সঠিক মাধ্যমত ভাগৱত নচলিব। আজিকালি দেখা যায় যে যি টকা পইচা অলপ দিব পাৰে সেইজন ব্যক্তিকে মাতি আনি ভাগৱত খোলাৰ দায়িত্ব দিয়ে, কিন্তু তেওঁ এই ভাগৱতৰ মূল মন্ত্ৰ কিমান জানে নাজানে ইয়াক কেতিয়াও এবাৰো ভাবি নাচায়। গতিকে আমি আপোনালোকক অনুৰোধ কৰিছোঁ যাতে ভাগৱতৰ সঠিক উচ্চাৰণ তথা সঠিক জ্ঞান নজনা ব্যক্তিক ভাগৱতৰ শুভ পাঠাৰম্ভ কৰিবলৈ কোনো কাৰণত দিব নালাগে, কাৰণ তেওঁৰ বাবেই বহুতো অনিষ্টকাৰী হৈ যাব। সেইজন ব্যক্তি আমি বিপদলৈ ঠেলি দিয়া নিচিনা হ'ব। সেয়েহে সেইজন ব্যক্তিক সেই জেগাটোলৈ যদিহে নাজানে তেওঁক পইচা দিলে বুলিয়েই তেওঁক সেইটো জেগালৈ ঠেলিব নালাগে, আৰু সেইজনো আগবঢ়াটো উচিত নহয়। গতিকে আমি এই শ্লোক ভাগি ভিতৰলৈকে আহোঁ। আপোনাসৱে জানিব এটা কথা, এই শ্লোক ভাগি প্ৰায় 98% ব্যক্তিয়ে সম্পূৰ্ণ ভুলকৈ গোৱা যায়, দেখা যায় সম্পূৰ্ণ ভুলকৈ গায়। আৰু সেই 2% মানুহেহে বা পাঠক পাঠিকা নৱাচাৰ্যই শুদ্ধকৈ হ'লেও যদিও কিছু ব্যতিক্ৰম হয় তথাপিতো তেওঁলোকে গাব পাৰে। যিহেতু গতিকে আমি এই শ্লোক ভাগিলৈকে আহোঁ। সকলোৱে এই শ্লোক ভাগি চাব, আৰু শ্লোক ভাগিত যদি আপোনাৰ খবৰ মতেদি কিবা ব্যতিক্ৰম হয় তেতিয়া কমেণ্ট বক্সত জনাব। আমি নিশ্চয় সেই শুদ্ধকৰণটো আমি নিশ্চয় গ্ৰহণ কৰিম। জয় শ্ৰীকৃষ্ণ। ইয়াত কৈছে যে জন্ম দিয়েছ বুলি আছে, কিন্তু প্ৰান্তীয় ভাষাত যিকোনো জ আখৰটো বা স আখৰটো সেই আখৰটো নাই। সেইকাৰণে জ আখৰটোৰ ঠাইত ইয় উচ্চাৰণ কৰিব লাগিব। অৰ্থাৎ জটো প্ৰথমতে ভিতৰতে থৈ ইয়টো ফুটাব লাগিব। য়ন্মা অৰ্থাৎ য়ন্মা দেশ আদি ঐশ্য। যদি আদি ঐশ্য বুলিও গায় সেইটো ভুল বুলি ক'ব পৰা নাযায়, কিন্তু য়ন্মা দেশ এই যিটো শ্লোক, এই শ্লোকটোৱে বুজাইছে কি, অৰ্থাৎ সেই নিৰ্গুণ ৰূপী ভগৱন্ত পুৰুষে নিজেই কি কৰিছিলে, নিজেই চিন্তা কৰিছিল বহুত বছৰ, বহুত কাল চিন্তা কৰিছিল। কেনেকৈ চিন্তা কৰিছিল যে এই পৃথিৱীখনত অৰ্থাৎ জগতখনত, জগত মানে জ মানে জন্ম, গত মানে মৃত্যু, অৰ্থাৎ জন্ম মৃত্যু, এই জগতখনকে মায়াৰূপী এই জগতখনকে কৈছে জন্ম মৃত্যুৰূপী জগত।
আৰু এই জগতখনত তেওঁ নিজেই চিন্তা কৰিছিলে। কি চিন্তা কৰিছিলে? কৈছে যে একেশ্বৰে থাকি মই কৰো কোনো কাজ, একেশ্বৰে থাকি মই কৰো কোনো কাজ, মায়াৰ হাতত কৰো ইহাৰ প্ৰকাশ। অৰ্থাৎ তেওঁ নিজেই মায়াময় এই সংসাৰখনত মহামায়াক সৃষ্টি কৰি, আৰু সেই মহামায়া সৃষ্টি কৰি আৰু তেওঁ নিজেই নিজৰ অংশৰ পৰা কি কৰিছে? প্ৰকাশমান হ'ব বিচাৰিছে। প্ৰকাশমান হৈ কি কৰিব বিচাৰিছে? যে এই সংসাৰখনত লীলা কৰিব, সগুণ আকাৰে লীলা কৰিব বিচাৰিছে, মনৰ ভাৱনা লৈছে। অৰ্থাৎ কি বুলি কৈছে? যে জন্ম মৃত্যু আৰু পালন, এই তিনিটা ভাগকে কৈছে ঐশ্য মানে ইয়াত, এই জগত, ভূত জগত। এই ভূত জগতখনত সৃষ্টি, স্থিতি আৰু প্ৰলয়, সৃষ্টি, স্থিতি আৰু প্ৰলয়, এই সৃষ্টি, স্থিতি, প্ৰলয়টো তেওঁ নিজেই তিনিটা ৰূপ লৈ, অৰ্থাৎ ব্ৰহ্ম, বিষ্ণু, শিৱ হৈ কি কৰিছে? কি বুলি কৈছে? যে যতু বুলি আছে, কিন্তু শব্দটো ইয়াতো অন্ন আদি ইতৰত, কি বুলি কৈছে? আদি ইতৰত। অৰ্থাৎ ইতৰত মানে কি বুলি কৈছে? তেওঁ নিজেই প্ৰকাশমান হ'ব বিচাৰিছে, অৰ্থাৎ নিৰ্গুণ ব্ৰহ্ম সগুণ ৰূপ লৈ, আৰু সেই জীৱসকলে সগুণ প্ৰকাশমান হোৱা সেই সগুণ যিটো ৰূপ, তাত কিন্তু নিৰ্গুণ হিচাপে তেওঁ আছে, যদিও তাৰ পৰা সগুণৰ পৰা পৃথক হৈ আছে। অৰ্থাৎ কি বুলি কৈছে? যেনেকে পদুম পানীত হয়, কিন্তু পানীৰ লগত ইয়াৰ সম্বন্ধ নাথাকে। সেইকাৰণে কৈছে কি বুলি? ইতৰত স্বাৰ্থৈত, মানে নিজে, ৱাৰ্থিত ভিজ্ঞ, স্বৰাট মানে প্ৰকাশমান হোৱা। অৰ্থাৎ তেওঁ নিজেই স্বাৰ্থিক, নিজেই নিজকে বহু কি বুলি কৈছে? জীৱ হিচাপে প্ৰকাশমান কৰি তেওঁ নিজেই সৃষ্টি হৈছে এই ভূত জগত। আৰু সেই ভূত জগতখনত তেওঁ নিজেই কি হৈছে? আত্মাৰূপে প্ৰকাশমান হৈছে। আকৌ কৈছে কি? তেনে ব্ৰহ্মহৃদা, তেনে ব্ৰহ্মহৃদা, হৃদা নহয় হৃদা, তেনে। অৰ্থাৎ কি বুলি কৈছে?
তেইনে মানে বিস্তাৰ কৰা, ব্ৰহ্ম মানে অৰ্থাৎ শব্দ ব্ৰহ্ম বুলিও কয়। যিটো শব্দ ব্ৰহ্ম, সেই ব্ৰহ্ম বেদ বুলিও কোৱা হয়, জ্ঞান বুলি কোৱা হয়, বেদ জ্ঞান। সেই বেদ জ্ঞান বিস্তাৰ কৰা, বেদৰ জ্ঞান বিস্তাৰ কৰা কি বুলি কৈছে? আদি কবই। আদি কবই মানে আদি কবি। আদি কবি কোন আছিলে? ব্ৰহ্মা। মূৰ্জন্তে য়ৎসূৰয়, মূৰ্জন্তে য়ৎসূৰয়। অৰ্থাৎ কি বুলি কৈছে? যে সূৰ্যকে আদি কৰি যিসকল দেৱতা এই পৃথিৱীখনক সঁচা বুলি গণ্য কৰিছে, বা এই ভূত যিটো প্ৰকাশমান সগুণ মূৰ্তি যি সঁচা বুলি ভাবিছে, বা সকলোকে সঁচা বস্তুতে মোহিত কৰি ৰাখিছে, মূৰ্জন্তে মোহিত কৰি ৰাখিছে, সেইটোকে কি কৈছে? ব্ৰহ্মাৰ আগত তেওঁ প্ৰকাশ কৰি দেখুৱাইছে। ব্ৰহ্মাৰ আগত কি কৰিছে? এই ভূত দেহবিলাক তথা সূৰ্যকে আদি কৰি দেৱতাসকলকো, ইয়াত চুৰয় মানে দেৱতাসকল বুলিও কয়, বা সূৰ্য দেৱতাকো কোৱা যায়। গতিকে এই সকলক যে ভূত জগতখন, যে ভূত যিটো দেহ, এইটো সঁচা যেন লগা, এই যিটো বিস্তাৰ কৰিছে, বেদৰ জ্ঞান বিস্তাৰ কৰিছে, সেই ব্ৰহ্মা কবিক কৈছে। গতিকে আমাক আৰু কৈছে কি? তেজোৱাৰী মিদাম। অৰ্থাৎ অনুস্বৰ য'ত থাকে, মি দা অনুস্বৰ, মিদাং নহয়, মি দা আম, তেজোৱাৰী মিদাম। অৰ্থাৎ কি বুলি কৈছে? তেজো মানে সূৰ্যৰ ৰশ্মি, ৱাৰী মানে পানী, আৰু মিদাম মানে মাটি। তেজোৱাৰী মিদাম যথা বিনিময়ো ইয়ত্ততি স্বৰ্গম মিশ্ৰা, স্বৰ্গম অমৃতা। অৰ্থাৎ স্বৰ্গ ও বুলি কওঁতে ঔচান হৈছে, আকৌ ইপিনে কি আছে? মিছা, সেইকাৰণে অমৃতা, স্বৰ্গ অমৃতা। আৰু এই কি বুলি কৈছে? যে ইয়ত্ততি স্বৰ্গ অমৃতা। এই যে জীৱসকল আহিছে, তেজোৱাৰী মিদাম যথা বিনিময় ইয়ত্ততি স্বৰ্গ অমৃতা। অৰ্থাৎ এই জীৱসকল ক'ৰ পৰা আহিছে? কৈছে তিনি স্বৰ্গৰ পৰা এই দেহটো আহিছে, তিনি স্বৰ্গ। আৰু যিটো তেজোৱাৰী মিদাম, এইটো কি বুলি কৈছে? অৰ্থাৎ মৃগতৃষ্ণ বুলিও ইয়াক কৈছে, মৃগতৃষ্ণা। উপনিষদ মৃগতৃষ্ণা বুলি কৈছে। অৰ্থাৎ মৃগতৃষ্ণা মানে কি? যে সূৰ্যৰ তাপ মাটিত পৰিছে, পানীত পৰিছে, আৰু সেই তাতেই পানী আছে বুলি ভাবি লোৱা যায়। আৰু মৃগবিলাকে কি কৰে? সেই মৰুভূমি কৰিছে, জগতখন মৰুভূমি। অৰ্থাৎ
জগতটো সঁচা, কিন্তু ইয়াত থকা যিমান ভূত জীৱ আছে, প্ৰাণী আছে, সকলো মিছা বুলি কৈছে। অশাশ্বত, শাশ্বত নহয়। সেইকাৰণে কৈছে যে অবস্তুক দেখাবয় বস্তু কোৱা বৰি, এহি সে মোহৰ মায়া জানা নিষ্ট কৰি। এইটোকে কৈছে কি বুলি, যিটো অবস্তু বুলি কৈছে, অবস্তুটো কি? এই দেহাটো, যিটো 30 স্বৰ্গৰ পৰা আহিছে। এই দেহাটো 30 স্বৰ্গৰ পৰা, অৰ্থাৎ এই 30 স্বৰ্গটোনো কি? আমি এইটো পিছলৈ যাম, কিন্তু তাৰ আগতে যিটো কৈছে যে তেজু বাৰিমিদম যথা, যথা য় উচ্চাৰণ জ আৰু য় উচ্চাৰণ কৰিব, যথা বিনিময়ো য়ত্তি স্বৰ্গো অমৃষা। অৰ্থাৎ কি কৈছে ইয়াত, যে যেনেকৈ মৃগই, এটি মৃগই মৰুভূমিত মৰিচিকা খেদাৰ দৰে পানী বিচাৰি ঘূৰি ফুৰে, কিন্তু পানী খোৱা কেতিয়াও নহয়গৈ। পানী ক'তো নাপায়, এনেই বিচাৰি ফুৰে। গতিকে সেইকাৰণে ইয়াৰ স্বৰূপটো দেখা যায়, কিন্তু ই প্ৰকৃতাৰ্থত সত্য নহয়। সেইকাৰণে কৈছে এই 30 স্বৰ্গৰ পৰা যিসকল দেহ আহিছে, এইটো মৰিচিকা খেদাৰ দৰে এক মাত্ৰ প্ৰকাশমান সগুণ ৰূপ বুলি কৈছে। আৰু এই সগুণ ৰূপটোতে নিৰ্গুণ পৰমাত্মা প্ৰভুৱে অৱতাৰিত হৈ আছে। কিন্তু এইটো ব্ৰহ্মবাদীসকলে এইটো অৱতাৰিত নামানে, কিন্তু ব্ৰহ্মৰ দ্বাৰাই এইটো মায়া বুলি ভাবে ব্ৰহ্মবিদসকলে। এতেকতে কি বুলি কৈছে, যে আমাক বুজাই দিছে, খুব সুন্দৰকে বুজাই দিছে, যে 30 স্বৰ্গোম মিছা মানে কি? 30 স্বৰ্গ মানে তিনি স্বৰ্গৰ পৰা অহা। অৰ্থাৎ এইটো 1912 চনত ৰাদাৰফোৰ্ড নামৰ যিজন বিজ্ঞানী, লৰ্ড ৰাদাৰফোৰ্ড, তেওঁ এইটো কি কৰিছে, তেওঁ প্ৰকাশ কৰিছে। কেনেকে প্ৰকাশ কৰিছে, যে এটা শক্তি, এইটো কি বুলি কৈছে, ইলেক্ট্ৰন, প্ৰটন আৰু নিউটন, এইকেইটাৰ দ্বাৰা পৰমাণু সৃষ্টি হৈ ভূত সৃষ্টি হৈছে, অৰ্থাৎ দেহ সৃষ্টি হৈছে। অৰ্থাৎ ইয়াক এইকাৰণে কোৱা যায় যে ইলেক্ট্ৰনটো শূন্য, অৰ্থাৎ অদৃশ্য, আৰু ইয়ে শক্তি, ইয়ে আমাক চলাই আছে জ্যোতিময় কৰি, ইয়ে চলাইছে। এইটোৱে ঈশ্বৰ বুলি কৈছে, সেইটোৱে ঈশ্বৰ। অৰ্থাৎ কি বুলি কৈছে, যে ইলেক্ট্ৰন শূন্য বুলি কৈছে। শূন্য মানে যিটো নেদেখিয়ে, একোৱেই নাই, তাৰ অস্তিত্ব নাই, সেইটো আমি নেদেখাটো, কিন্তু সেই অস্তিত্ব, সিয়েই সম্পূৰ্ণ সত্য, সিয়েই। গতিকে এই 30 স্বৰ্গৰ পৰা এই সকল আহিছে। কি আহিছে, যে 30 স্বৰ্গোম অমৃষা, 30 স্বৰ্গ অমৃষা। অৰ্থাৎ আমাক কৈছে কি, যে সংস্কৃতত কৈছে, দ্ৰুব্ৰ ধাতু ভৱেন পিতা, ৰজ ধাতু ভৱেন মাতা, শূন্য ধাতু ভৱেন প্রাণা।
পিণ্ড প্ৰজ্বায়তি প্ৰাণপিণ্ড প্ৰজ্বায়তি অৰ্থাৎ আমাক কৈছে যিটো শূন্য সেই শূন্যটোৱেই প্ৰাণ বুলি কৈছে যিটো দেখা নাপাওঁ যিটো অদৃশ্য সেই অদৃশ্যটোৱেই প্ৰাণ বুলি কৈছে গতিকে এই 30 স্বৰ্গুণ অমৃষা ইয়াৰ পৰা যি 30 স্বৰ্গৰ পৰা যিসকল অৰ্থাৎ 30 স্বৰ্গৰ পৰা যিসকল আহিছে এই সকলকে কৈছে যে ভূত অৰ্থাৎ পঞ্চভূত দেহাতি এনেধৰণেই হৈছে আৰু কৈছে কি আমাক যে কি বুলি কৈছে ধান্নাসেন সদা নিৰস্ত কুহকম অৰ্থাৎ অনুস্বৰ থাকিলে অনুসং গাব নালাগে ম উচ্চাৰণ হ'ব লাগিব কুহকম অৰ্থাৎ কুহকম নিৰস্ত কুহকম কি বুলি কৈছে সত্যম পৰম ধীমহি ধান্নাসেন নিৰস্ত কুহকম সত্যম পৰম ধীমহি অৰ্থাৎ ধান্নাসেন মানে নিজৰ জ্যোতিৰে জ্যোতিষ্মান হৈ সকলোকে কি বুলি কৈছে সগুণ ৰূপৰ দ্বাৰা জ্যোতিষ্মান প্ৰকাশমান হৈ যিজনে কি বুলি কৈছে সৃষ্টি হৈছে য'ৰ পৰা আহিছে সৃষ্টি হৈ আৰু সেই মৃত্যুৰ পিছত তাতেই বিলীন হৈ যায়গে সেইজন পৰম পুৰুষকে কি বুলি কৈছে আমি সত্যম পৰম ধীমহি সেইজনকে সদায় হৃদয়ত ধ্যান কৰিব লাগে সেইজনে আমাৰ প্ৰাণ সেইজনকে আমি সদায় ধ্যান কৰিব লাগে অৰ্থাৎ এই ভূত দেহাতি অশাশ্বত সেই যিটো বস্তু বুলি কৈছে ভিতৰত থকা যিটো বস্তু সেই বস্তুটোহে শাশ্বত বুলি কৈছে কিন্তু আমি এই দেহাটোৰ বাবে কি যে নকৰোঁ থাকিবৰ বাবে পিন্ধিবৰ বাবে শুবৰ বাবে খাবৰ বাবে কিমান যত্ন কৰোঁ কিন্তু ভিতৰত যিটো বস্তুৱে আমাক জ্যোতিষ্মান কৰি আমাক সকলো বিপদৰ পৰা ৰক্ষা কৰি আছে সেইজনক কিন্তু আমি চিনিব নোৱাৰোঁ এইটোকে কৈছে এইটো হৈছে 1 নম্বৰ শ্লোকৰ বিৱৰণ আৰু দ্বিতীয়তে কৈছে ধৰ্ম প্ৰোজ্জিত কৈতৱহুত আমাৰ নিৰ্মত চৰণম সতম তেওঁলোকৰ দ্বাৰা সেইটো ধ্যান কৰে বা বুজে জনা ইচ্ছা কৰে আৰু কি বুলি কৈছে যে বেদম বাস্তৱ মানে সঁচা আৰু যিটো বেদম মানে বেদ মানে জনা বা জ্ঞান বেদৰ জ্ঞান জনা সেই যিটো সঁচা বস্তু বেদ ও বাস্তৱ মাত্ৰ বস্তু সেই বস্তুটো যিটো বস্তু প্ৰকাশতো ইয়াত কৈছে বস্তু প্ৰকাশত আমাক লিখা আছে যে শিৱদম মানে মংগলময় সেই মংগলময় শিৱদম মানে মংগলময়
কি বুলি কৈছে তাপত্ৰয়ো উন্মূলম কি বুলি কৈছে বেদম বাস্তৱ মাত্ৰ বেদম বাস্তৱ মাত্ৰ বস্তু শিৱদম তাপত্ৰয়ো উন্মূলম নম উন্মূলনম অৰ্থাৎ এই তিনি তাপৰ পৰা সেই যিজন জ্যোতিময় ভগৱান প্ৰভু যিটো সঁচা সত্য বাস্তৱ সেই মংগলময় প্ৰভুৱে তিনি তাপৰ পৰা আমাক কি কৰে উদ্ধাৰ কৰে সেইজন কোন বুলি কৈছে তি তাপ মানে কি আদি ভৌতিক আদি দৈবিক আৰু আধ্যাত্মিক বুলি কৈছে তিনিটা তাপ বুলি কৈছে এতিয়া এই তিনিটা তাপ মানেনো কি অৰ্থাৎ আদি কি বুলি কৈছে ভৌতিক ভৌতিক মানে ভূত জগতৰ পৰা যি ভয় আহে ভূত জগতৰ পৰা আমাৰ ভয় আহে যেনেকৈ আমি খোজকাঢ়ি যাওঁতেও সাধাৰণ ৰছী এডালো যদি বাটত পৰি থাকে সেই ৰছীডালকো আমি ভয় খাওঁ কিন্তু সেইটো ৰছী অৰ্থাৎ সি ভূত নহয় কিন্তু সাপৰ কাৰণে ভয় কৰোঁ বাঘৰ কাৰণে ভয় কৰোঁ বিভিন্ন যিবিলাক হিংসুক জীৱ জন্তু এইবিলাকৰ পৰা আমাৰ তাপ আহে অৰ্থাৎ চাই যোৱাৰ পিছতো তাতেই কিবা এটা বিঘিনি ঘটিব বুলি আমাৰ সেই ভয়টো থাকে সেইটো ভূতক বুলি কৈছে জীৱৰ পৰা আহে অৰ্থাৎ এই ভূত জীৱই ভূততে সোমাইছে পঞ্চভূতি দেহাত সোমাইছে আৰু সেই ভূতকে কি বুলি কৈছে দেহা এইবিলাকৰ পৰা আমাৰ কি আহে ভয় আহে আৰু কি বুলি কৈছে আদি আদি দৈবিক অৰ্থাৎ দৈবিক মানে অকস্মাতে ইয়াতে বহি আছোঁ অৰ্থাৎ আমি সকলো বহি আছোঁ ধৰি লওক অকস্মাতে যিটো হৈ গ'ল বিজুলী ঢেৰেকনি আহি গ'ল বৰষুণ আহি গ'ল বজ্ৰপাত পৰিলে বা উল্কাপাত পৰিলে এইবিলাক অকস্মাতে হৈ যোৱাখিনি বা দৈবিক গুণৰ দ্বাৰা হোৱাখিনিকে কৈছে আধি দৈবিক ইয়াৰ পৰাও আমাৰ ভয় আহে আৰু আধ্যাত্মিক বুলি কৈছে আধ্যাত্মিক এই পৰম সত্য বুলি কৈছে পৰম সত্য অৰ্থাৎ সেই যি আধ্যাত্মিক অৰ্থাৎ এইটো আধ্যাত্মিক মানে বেলেগ নহয় অৰ্থাৎ পৰমাত্মা প্ৰভুৱে সগুণ ৰূপ ধৰি অৰ্থাৎ নিৰ্গুণ ৰূপে আছে কিন্তু তেওঁ পৃথককৈ থাকে তেওঁ কেতিয়াও সেই জীৱই কৰা দোষবিলাক তেওঁ কেতিয়াও গ্ৰহণ নকৰে অৰ্থাৎ কি বুলি কৈছে সূৰ্যই দিনত কি বুলি কৈছে পোহৰ দিয়ে আৰু সেই পোহৰত মনুষ্যসকলে বা জীৱসকলে ভাল বেয়া দুইটা কাম কৰে বা পাপ পুণ্য অৰ্জন কৰে কিন্তু সেই পাপ পুণ্যটো অৰ্জন কৰাৰ বাবে সেই দোষটো সূৰ্যৰ গাত থাকে জানো সূৰ্যই পোহৰ দিছে কিন্তু সূৰ্যই পোহৰ দিয়াৰ বাবেই কৰিছে কামবিলাক এইটো বুজিবলৈ চেষ্টা কৰিব যে সূৰ্যই পোহৰ দিছে আৰু আমিবিলাকে কি কৰিছোঁ ভাল বেয়া পাপ পুণ্য এইবিলাক কৰিছোঁ আৰু আমি কৰা পাপ পুণ্যৰ যিটো ফল সেইটো সূৰ্যৰ গাত কেতিয়াও নালাগে ঠিক তেনেধৰণে আমাৰ লগত সেই ভগৱান প্ৰভু আছে আৰু সেই জীৱটোৱে কি কৰিছে আধ্যাত্মিক বুলি এইকাৰণে কৈছে সেই আত্মাৰূপী পৰমাত্মাটো এই দেহৰ পৰা ওলাই সেই বিলীন আকাশখনলৈ যাবলৈ ইচ্ছা কৰি থাকে এই যিটো ওলাব নোৱাৰা যিটো তাপ এইটোকে কৈছে আধ্যাত্মিক তাপ
এইটোৱে হৈছে আধ্যাত্মিক তাপ বুলি কৈছে। গতিকে সেইটোৱে কৈছে কি যে তাপত্ৰয় উন্মূলনম। উন্মূলনম মানে নাইকিয়া কৰে। কোনে নাইকিয়া কৰে? সেই জ্যোতিময় সঁচা সত্য পৰমাত্মাক। অৰ্থাৎ কি বুলি কৈছে যে শ্ৰীমদ ভাগৱতে মহামুনিকীতে কিম্বা পৰৈৰীশ্বৰ। অৰ্থাৎ ভাগৱতক শ্ৰীমদ ভাগৱত বুলি কৈছে কি কাৰণে? যেনেকে সিংহৰ ভয়ত সেই হাবিত থকা অটব্য অৰণ্যৰ মাজত থকা সিংহৰ ভয়ত থুলন্তৰ যিবিলাক হিংসুক জীৱ আছে সেইবিলাকো পলাই পতং কৰে। কিন্তু ঠিক তেনেধৰণে সেই ভাগৱতৰ অৰ্থাৎ মহাপ্ৰভুৰ নাম য'ত লোৱা যায়, সেই নাম শুনিলেই মহা ভয়ংকৰ পাপবিলাক বহু দূৰতেই বিদূৰ হৈ যায়। সেইকাৰণে ভাগৱতক কি বুলি কৈছে? নিগম কল্পতৰু, অৰ্থাৎ শুদ্ধ মাৰ্গদৰ্শন কৰোৱা যিটো ৰাস্তা দেখুৱাই সেইটোৱে নিগম, অৰ্থাৎ ওলাই যাব পৰা ব্যৱস্থাপনা। সেই নাম শুনিলেই পাপবিলাক দূৰতে বিদূৰ হৈ যায়। সেইকাৰণে শ্ৰীমদ ভাগৱত বুলি কৈছে। সকলো অৰ্থাৎ সকলো দেৱতাক বাদ দি, পৰৈৰীশ্বৰ আনবিলাকক বাদ দি যি ভাগৱতে আমাক কি বুলি কৈছে? সমস্ত বিপদৰ পৰা ৰক্ষা কৰে। এইটোকে মহামুনি ব্যাসদেৱৰ দ্বাৰা আমাক অৰ্থাৎ তেওঁৰ দ্বাৰা আমি লাভ কৰিছো। আৰু কৈছে কি? চৈদ্ৰ হৃদ্ৰ অৱৰুদ্ধতে য়ত্ত কীৰ্তিভিঃসু। অৰ্থাৎ সুভি তৎক্ষণাৎ। সুভি তৎক্ষণাৎ, অৰ্থাৎ সুটো নেগায় বহুতে, সুভি তৎক্ষণাৎ বুলি গায়, কিন্তু আগত সু আছে, তাৰ পিছতে সুভি তৎক্ষণাৎ। অৰ্থাৎ যি সু মানে শুদ্ধ ভাৱনাৰে যিটো তাৰ ৰস প্ৰাণ কৰিব বিচাৰিছে, সেইজনৰ হৃদয়ত তৎক্ষণাৎ সেই ভগৱান প্ৰভুৱে স্থান লয় আৰু প্ৰকাশমান হৈ যায়। গতিকে কৈছে নিগম কল্পতৰু গলিতম, অৰ্থাৎ আমি সনাতন হিচাপে আমি যিটো মাৰ্গ ল'ব লাগে, সনাতন হিচাপে যিটো চলিত হিচাপে আমি কল্প অন্তে সেই যিটো নামৰ দ্বাৰা আমি নিগম ৰাস্তাটো লাভ কৰিব পাৰো। নিগম কল্পতৰু গলিতম ফলম শুক, অৰ্থাৎ ব্যাসৰ পুত্ৰ শুকদেৱ মুখৰ দ্বাৰা দ্ৰৱ নিগৰিত হোৱা, দ্ৰৱ সংযুক্তম, অৰ্থাৎ তেওঁৰ দ্বাৰা সংযুক্ত হৈ যি এই ভাগৱত কথা শ্ৰৱণ কৰিবলৈ আমি পাইছো, তেওঁৰ দ্বাৰাই শুকমুনিৰ দ্বাৰাই মুখৰ অমৃতময় কথা আমি পিবত ৰসম মালয়ং, অৰ্থাৎ যি ৰস আমি পালো, আৰু সেই ৰস পোৱা ব্যক্তিসকলে বাৰে বাৰে কি কৰিছে? সেই ভূপিক অৰ্থাৎ ভাৰতবৰ্ষত সেই ভাৱনাটোকে লৈ কি কৰিছে? ভাবুক হৈ আছে কেৱল ভগৱানৰ ভাৱনাৰ দ্বাৰা। গতিকে এয়াই আছিল আজি এই মংগলময় শ্ৰীমদ ভাগৱতৰ শ্লোক, মংগলাচৰণ শ্লোক। যিহেতু আমি বহুত কথাই ক'বলৈ থাকিলে,
যিহেতু আমাৰ মোবাইলটো সিমান বহুত কিবা GB বুলি কয়, বহুত GB থকা নহয়, খুব কমকৈ আছে 32 GB। গতিকে আমি ইয়াত সিমানখিনি কথা ক'বলৈ নোৱাৰোঁ, খুব কমকৈ ক'বলগীয়া হৈছে। আমি আৰু বহুতখিনি কথাই জনাবলগীয়া আছিল, যদিনো আমি পঢ়া নাই, গতিকে আমি দুখিত। আৰু শেষত আমি সকলোকে নমস্কাৰ জনাই এটি শান্তি মন্ত্ৰেৰে আপোনাৰ খবৰ পৰা আজিলৈ আহিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু মা কর্ষিৎ দুঃখভাগ্ ভবেৎ। মন্ত্রহীনম ক্রিয়াহীনম ভক্তিহীনম জনার্দনম যৎপূজিতম ময়া দেব পরিপূর্ণম তদস্তু মে। ওম শান্তি, ওম শান্তি। জয় শ্রী কৃষ্ণ।